নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ। আমাৰ সৈতে এই মুহূৰ্তত প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়া। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আমি আনদিনাৰ দৰে আজিও প্ৰথমে গ্ৰহগতি যাত্ৰা চাই লওঁ, তাৰপাছত ৰাশিফলৰ মাজলৈ যাম, তাৰপাছত আমি বিষৰ মাজলৈ আহিম। আজিৰ গ্ৰহগতিবিলাক এনেধৰণৰ বহি আছে। ৰাহু কুম্ভ ৰাশিত, শনি বহি আছে আজি মীন ৰাশিত, শুক্ৰ বৃষ ৰাশিত বহি আছে, বৃহস্পতি আজি মিথুন ৰাশিত বহি আছে, চন্দ্ৰ ৰবি বুধ আজি কৰ্কট ৰাশিত বহি আছে, মংগল কেতু আৰু লগ্ন সিংহ ৰাশিত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ গ্ৰহ যাত্ৰা তিথি আদিৰ কথালৈ। আজি 25 জুলাই 8 শাওণ। আজিৰ দিনটোত শুক্লা প্ৰতিপদ তিথি, নক্ষত্ৰ বজ্ৰ, আজি পুষ্য নক্ষত্ৰ বজ্ৰযোগ, আজি বালকৰণ, কৰ্কট ৰাশি জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ। যাত্ৰা শুভ সিদ্ধিযোগ আছে, কিন্তু পশ্চিম দিশত যাত্ৰা নাই। পশ্চিম দিশত যাত্ৰা কৰিলে শুভ হ'ব। শুভকৰ্ম আছে, সাতবক্ষণ, জাতকৰ্ম, মুখান্নপ্ৰাশন আদি। আজিৰ দিনটোত কোমোৰা খোৱা নিষেধ, তিতা বিহুলৈ খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। 13 কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ, পেজ অফ সোপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি হাতলৈ যথেষ্ট টকা পইচা আহিব পাৰে, গতিকে শুভকাৰক। যদি আগৰ কিবা কেছ মামলা মকদ্দমা আছে, আজি জয়ী হ'ব, জয়লাভ কৰিব পাৰিব। আনৰ পৰা সহায় সহানুভূতিয়ে আপোনাক উৎসাহিত কৰিব। বিদ্যাৰ্থীসকলে কিন্তু ভাল ফল পাব। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে। পুৰণা ৰোগত ভোগাসকলে কষ্ট পাব। সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব। ব্যৱসায় বাণিজ্যত কষ্ট কৰিব লাগিব। আজিৰ দিনটোত ৰেড কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি, পেণ্টাকলছ এণ্ড ওৱান্স। আজি ঘৰলৈ মূল্যৱান সা সম্পত্তি আহিব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ। আজি হাতলৈ টকা পইচা আহিব। প্ৰেমত শুভ ফল। আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক, শুভ হ'ব। য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, কাপছ এণ্ড কাপছ। অনাৱশ্যক খং ৰাগে আৰ্থিক ক্ষয়ক্ষতি কৰিব। কৰ্মৰ ক্ষেত্ৰত বাধা আছে। ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত আজি সাৱধান থাকক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত একেবাৰে পুৱা ভাগত দুখীয়াজনক নতুবা ভিকাৰীজনক কিবা খোৱা বস্তু আগবঢ়াওক, দক্ষিণাৰ সৈতে আগবঢ়াওক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। ঠিক আছে, আমি এখন পত্ৰ লৈছোঁ। পত্ৰখনত লিখিছে, ডাঙৰীয়া তুলসী গছ কোন দিশত ৰুব লাগে আৰু তুলসী গছৰ মহত্ব কি তেওঁ জানিব বিচাৰিছে। তুলসী গছৰ বতাহ কিন্তু বৰ শুভ, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ভাল কৰে। গতিকে তুলসী গছ মানে ঘৰখনত যিমান বেছি ৰোপণ কৰে সিমানে ভাল, আৰু আয়ুস বৃদ্ধি কৰে। আমি জানো যে উদ্ভিদে বা ডাঙৰ গছে অক্সিজেন নিৰ্গত কৰে, গতিকে দিনৰ ভাগত, গতিকে আমাৰ কাৰণে শুভ। কিন্তু তুলসী গছে দিন ৰাতি দুটা সময়ত উভয় ক্ষণতে অক্সিজেন উৎপন্ন কৰে, নিৰ্গত কৰে, গতিকে অতি শুভ। তুলসী গছৰ প্ৰভাৱত আৱাসীসকলৰ মন সদায় প্ৰফুল্লিত হৈ থাকে। উত্তৰ দিশৰ চাপৰ ভূমিত তুলসী গছ ৰুব লাগে, নতুবা পূব দিশতো ৰুব পাৰে, আৰু উত্তৰ পূব দিশত ৰুলে কিন্তু বেছি ভাল। আৰু তুলসী গছ সেৱা কৰা মানে স্বয়ং নাৰায়ণক সেৱা কৰা আৰু লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰা। গতিকে সদায় তুলসী গছৰ তলত ধূপ চাকি দেখুৱাওক, ঘিউ চাকি জ্বলাওক, নিশ্চয় শুভ ফল দিব। ধন্যবাদ। ধন্যবাদ। আমি আনকেইটা ৰাশিফললৈ আগবঢ়াওঁ। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ। সিংহ ৰাশি, লিঅ'। আজি যিসকলৰ লিঅ', পৰিয়ালৰ নিজৰ মাজত মনোমালিন্যৰ যোগ দেখা যায়। বিভিন্ন ক্ষেত্ৰত চাকৰি বাকৰি আদিত পৰিৱৰ্তনৰ যুগ। ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক এইজ অফ সোপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কন্যা ৰাশিসকলক, যিসকলৰ কন্যা ৰাশি, আজি চাকৰিয়ালত পদোন্নতি হ'ব। যিসকল চাকৰিয়াল তেওঁলোকে পদোন্নতিৰ যুগ দেখুৱাইছে। তেওঁলোকৰ নতুন ব্যৱসায় বাণিজ্যত শুভ ফল পাব আৰু ব্যৱসায়ৰ সন্ধান পাব। আজি সন্তানৰ অপকৰ্মৰ বাবে সন্মান হানি হোৱাৰ যুগ। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে লোহাৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে মধ্যমাত পিণ্ডক ভাল হ'ব।
হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ তুলা ৰাশি লিব্ৰা আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভণি কৰিব পাৰে শৰীৰত কিছু অসুস্থতা সন্তানৰ ভাল কামে আনন্দ দিব প্ৰেমত কষ্ট আছে আজিৰ দিনটোত একেবাৰে পুৱা ভাগত গাখীৰৰ মিঠাই লগত কিবা দক্ষিণা আৰু মচুৰ দালি দুখীয়া লোকক অথবা ভিকাৰীজনক আগবঢ়াওক ভাল ফল আহিব ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ কিং অফ চ'ৰ্ছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি প্ৰাকৃতিক দুৰ্যোগত ক্ষয়ক্ষতি হোৱাৰ আশংকা আছে সাৱধান হওক হাতৰ পৰা মূল্যৱান বয় বস্তু হেৰাব পাৰে আজি বিভিন্ন দুখৰ খবৰ পাই আপুনি যথেষ্ট দুখী হ'ব ক্ৰীম বৰণটো হ'ব ৰেড কালাৰটো হ'ব আমি বিষয়ৰ কথা পাতো এতিয়া আজি বিষয় কেনেধৰণলৈ আহিছে হয় আজিৰ বিষয় হ'ল সিদ্ধ বিচা যন্ত্ৰ এয়া হৈছে সিদ্ধ বিচা যন্ত্ৰ এই যন্ত্ৰত জগদম্বা দেৱী জগদম্বাৰ আশীৰ্বাদ আছে আৰু নিৰ্বাণ যন্ত্ৰৰ শক্তি নিহিত হৈ আছে এই যন্ত্ৰে দোকানৰ চৌকাঠত বা দৰ্জাৰ ওপৰত যদি লগায় তেতিয়া অতি শুভ কাৰো নজৰ নালাগে আৰু কাৰো দীৰ্ঘশ্বাস নতুবা অভিশাপ ইত্যাদিৰ পৰা এই যন্ত্ৰটোৱে কিন্তু আপোনাক বচাই ৰাখে এই যন্ত্ৰৰ মূল মন্ত্ৰ হ'ল ওম ঐং হ্ৰিং ক্লিং চামুণ্ডে বীজ ওম ঐং হ্ৰিং ক্লিং চামুণ্ডে বীজ এই মন্ত্ৰটো যন্ত্ৰটোৰ আগত আপুনি 108 বাৰকৈ মাতক সদায় মাতক ধূপ চাকি দেখুৱাওক ভাল হ'ব সিদ্ধ বিচা যন্ত্ৰ এক প্ৰকাৰ দোকানৰ ৰক্ষা কৱচ এই যন্ত্ৰটো যদি শুদ্ধ ধাতুৰে বনাই প্ৰাণ প্ৰতিষ্ঠা কৰি ৰাখিব পাৰে তেতিয়া অতি ভাল ধন সমৃদ্ধি বৈভৱ প্ৰাপ্তিৰ বাবে ৰোগ ব্যাধি নাশকাৰক আৰু বিভিন্ন ক্ষেত্ৰত মুক্তি লাভৰ কাৰক সিদ্ধ বিচা যন্ত্ৰ অভিমন্ত্ৰিত কৰি আপুনি দোকানখনত ৰাখক সদায় পূজা অৰ্চনা কৰক নিজৰ মনস্কামনা পূৰ্ণ হ'ব অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ আমি আন চাৰিটা ৰাশিফললৈ যাওঁ এতিয়া এতিয়া ধনুৰাশি কাপছ এণ্ড কাপছ আজি ঘৰলৈ মূল্যৱান সা সম্পত্তি আহিব পাৰে আজি যিকোনো কামত সুফল পাব আজি বিয়াবাৰৰ প্ৰস্তাৱ আহিব সন্তানৰ শুভ প্ৰেমত শুভ লাকি কালাৰ পিংক কালাৰ আনলাকি কালাৰ য়েলো কালাৰ এতিয়া হওক কাপছ এণ্ড এইজ অফ চ'ৰ্ছ এই দুখন কাৰ্ড মতে মকৰ ৰাশিসকলৰ কেপ্ৰিকৰ্ণ ব্যৱসায় বাণিজ্যত লাভ কৰিব পাৰিব চাকৰিৰ বাবে চেষ্টা কৰি চাব পাৰে বিদ্যাত বাধা আছে প্ৰেমত সন্দেহ থাকিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে এটা সংসদ জল পূৰ্ণ কৰি যদি দেৱতাৰ স্থান আছে নতুবা মন্দিৰ মঠ মন্দিৰ আছে ঘৰখনত থাপনা আছে তেতিয়া তাত ছটিয়াই দিব আৰু ঘৰখনত ধূপ চাকি জ্বলাওক ভাল ফল দিব লাকি কালাৰ গল্ডেন কালাৰ আনলাকি কালাৰ চিলভাৰ কালাৰ এতিয়া কুম্ভ ৰাশি পেণ্টাকলছ এণ্ড চ'ৰ্ছ একুৰিয়াছ আজি আৰ্থিক সমস্যাৰ বাবে ক্ষয়ক্ষতি হোৱাৰ ভয় আছে ব্যৱসায় বাণিজ্যত টকা পইচাৰ লেনদেনত নিজৰ হাতেৰে কৰক বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে পাৰ্পল কালাৰ লাকি কালাৰ ক্ৰীম কালাৰ আনলাকি কালাৰ এতিয়া আহিছোঁ মীন ৰাশি পেণ্টাকলছ এণ্ড চিলভাৰ আজি নিজৰ ভুলৰ বাবে টকা পইচাৰ হানি হ'ব পাৰে চাকৰিয়ালৰ ভাল খা খবৰ আহিব সন্তানৰ শুভ প্ৰেমত মধ্যম ফল মেৰুণ কালাৰ লাকি ব্লেক কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটো শেষ কৰিম শেষত আপোনাৰ ঠিকনাটো জনাব আৰু দৰ্শকসকলে যদিহে আপোনাক লগ কৰিব বিচাৰে তেনেহ'লে কেনেদৰে আপোনাক লগ পাব পাৰে হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে হিৰোয়ান ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰোয়ান ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী চাৰা ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ হ'ল 8822911171 ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ